দেখিবলৈ পোৱা গৈছে বড়াৰ গাঁও পঞ্চায়ত 10 নম্বৰ ৱাৰ্ডৰ শফিকুল ইছলাম 1985 চনৰ পৰা এটা দলতে আছে, যিটো সময়ত ডাঙৰ ডাঙৰ নেতা পাৰিলে এটা ডলাৰ বগৰীৰ নিচিনা এটা দলৰ পৰা আৰু এটা দলত জাপ মাৰে। এই মানুহজন আজি ইমান বছৰ বটে এটা দলতে আছে। অতুল বৰা ডাঙৰীয়া জিন্দাবাদ, কেশৱ মহন্ত ডাঙৰীয়া জিন্দাবাদ, মহম্মদ আলী জিন্দাবাদ। বৰাহৰ আঞ্চলিকৰ অসম গণ পৰিষদ দলৰ 10 নং ৱাৰ্ডৰ ৱাৰ্ড কমিটিখন গঠন কৰা হৈছে। উক্ত ৱাৰ্ড কমিটিখন পাঠ কৰি আমাক শুনাবলৈ মই নজমুলক বাইক অনুৰোধ জনাইছোঁ। আজি নিগম 10 নম্বৰ ৱাৰ্ডত আমি শফিকুল বাইৰ নেতৃত্বত এখন ৱাৰ্ড কমিটি গঠন কৰোঁ, যিটো ৱাৰ্ড কমিটিত তেওঁ অশেষ চেষ্টা কৰি আমাৰ খুব দলৰ হৈ বেছি কাম কৰিব পৰা সদস্যসকলক বিচাৰি আনি এখনি পূৰ্ণাংগ কমিটি উলিয়াইছে। সেই কমিটিখনৰ নামটো মই মাতি দিব লৈছোঁ। সদস্যসকলৰ নাম প্ৰথম সভাপতি হিচাপত আমাৰ প্ৰথম আছিলে, উপদেষ্টা কমিটিত তেখেতসকলে 4জনক লৈছে। শহীদুল্লাহ ভাই আছে, গোলক চন্দ্ৰ দাস আছে, কপিল আহমেদ আছে, কানাই দাস আছে, হাবিজুদ্দিন। আচ্ছা, এতিয়া কমিটিৰ সদস্যসকল প্ৰথম সভাপতি হিচাপে শফিকুল ভাই, তেখেত সভাপতি। তাৰপিছত উপসভাপতি এজন দিছে আব্দুল সালাম, তাৰপিছত দিছে মাছুক আলম সাধাৰণ সম্পাদক, তাৰপিছত আব্দুল কাদিৰ সদস্য, আনোৱাৰ হুছেইন সদস্য, আনাৰুল হক তেখেতো সদস্য, আমিৰ আলী সদস্য, আহমদ আলী সদস্য, বিলাল উদ্দিন তেখেতক দিয়া হৈছে সাংগঠনিক সম্পাদক। তাৰপিছত দামেশ আলী সদস্য, শ্বৰীফ উদ্দিন সহকাৰী সম্পাদক, গুলেশ্বৰ ডেকা সদস্য, আব্দুল মতলিব সদস্য, ইকৰামুল হুছেইন সদস্য, হাতিম আলী সদস্য, আব্দুল মতিন তেখেতো সদস্য, আব্দুল ৰহিম সদস্য, মুজিবুৰ ৰহমান সদস্য, চাহাবুদ্দিন সদস্য, ইউছুফ আলী সদস্য, চাহাবুদ্দিন আৰু এজন দ্বিতীয় তেখেতো সদস্য। 1985 চনৰ পৰাই অসম গণ পৰিষদ দলত যোগদান কৰি আছোঁ আৰু বৰ্তমানে আমি আমাৰ এই ৱাৰ্ড কমিটিসকলক লৈ সমূহ সদস্যক লৈ আমি অসম গণ পৰিষদ দলৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত যাতে আমি পঞ্চায়তত আমি জয় হ'ব পাৰোঁ, লগতে মিত্ৰজোঁট বিজেপি চৰকাৰৰ লগত আমি যিহেতু মিত্ৰ হৈ আছোঁ, চৰকাৰৰ লগত আমি যিহেতু যুটীয়া হিচাপত আছোঁ, আমি ডিচিশ্যন মতনে ওপৰৰ যিসকল ডিচিশ্যন দিব আমাক ওপৰ মহলে, সেই ডিচিশ্যন মতনে আমি পঞ্চায়ত আগবাঢ়ি যাম। আজি সভাখন দিছোঁ আমি ৱাৰ্ড কমিটি, এই ভোগালী বিহুৰ উপলক্ষে আমি সকলোৱে অসম গণ পৰিষদ দলৰ কৰ্মী তথা মই মুৰব্বী লৈ আৰু তেখেতৰ অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ মুৰব্বী আৰু 3-4জন অহা নাই, বৃদ্ধ হৈ আছে, তেখেতসকলৰ পৰামৰ্শত আজি আমাৰ বৰগাঁও গাঁও পঞ্চায়তত যিবিলাক অবজাৰভাৰ আহি আছে, দবকৰ পৰা যিটো নিৰ্দেশ আহিছে, জিলাৰ পৰা যিটো নিৰ্দেশ আহিছে, সভাপতিৰ পৰা যিটো নিৰ্দেশ আহিছে, আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰদেশ অসম গণ পৰিষদ দলৰ যিটো অসমৰ অতুল বৰা ডাঙৰীয়া আমাৰ মন্ত্ৰী হৈ আছে, আমাৰ সভাপতি তেখেতৰ নেতৃত্বত আমি অসমত আমি আগুৱাই যাম। আমাৰ কমিটি বুলি কওঁতে প্ৰথম আমি গুৰুত্ব দিব লাগে ৱাৰ্ড কমিটিসমূহত, কিয়নো আমি গ্ৰাছৰুট লেভেলৰ পৰা ইয়াৰ পৰা উঠি গৈহে আমি তাত এজন ডাঙৰ লিডাৰ বনাওঁ। গতিকে আমি চবতকৈ গুৰুত্ব ইয়াত বেছি দিব লাগে, আৰু এই কমিটিৰ জৰিয়তে আমি পৰৱৰ্তী যিটো আমাৰ নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন আহিব, তেখেতসকলে এজন সদস্য নিৰ্বাচন কৰি দিব, ইচ্ছুক প্ৰাৰ্থী তেখেতে এই পঞ্চায়তত এই ৱাৰ্ডত কৰিব, মেম্বাৰ খেলিব। আমি 1 নম্বৰ ৱাৰ্ডৰ পৰা 3 নম্বৰ ৱাৰ্ডৰ পৰা সমষ্টিৰ পৰা দবকাৰ পৰা য'ৰ পৰা আহি আমি যিমান সহায় কৰি দিব লাগে আমি সহায় কৰি দিবলৈ চেষ্টা কৰিম। অসম গণ পৰিষদ যেতিয়া জন্মলগ্নৰ পৰা তেওঁ ইয়াত লাগি আছে, আজিলৈকে তেওঁ লাগি আছে। অসম গণ পৰিষদ ইয়াত ছাকচেছ হ'ব পৰা নাই। আগত যি অসম গণ পৰিষদৰ ইয়াত কমিটি আছিলে, কিন্তু এনেকুৱা কিছুমান পঞ্চায়তত আমি দেখিছোঁ যে বহিতহে খালি গণ পৰিষদ কমিটিটোৰ নাম আছে, গণ পৰিষদৰ এজন কেণ্ডিডেট বিধানসভা সমষ্টিত খেলিবৰ কাৰণে বিচাৰি আহি নাপায়, কমিটিৰ মানুহবিলাক বিচাৰি নাপায়। তেও মই পাইছোঁ, সুধিছে বোলে মই কি এই পঞ্চায়তৰ প্ৰেচিডেণ্ট নেকি, মই ক'ব নোৱাৰোঁ, ইয়াত দেখা পাইছোঁ। গতিকে মই তেওঁ এইটো চাগতেই অজস্ৰ ধন্যবাদ জনাওঁ যে তেওঁ লাগি আছিলে, আৰু এইবাৰ তেওঁ অসম গণ পৰিষদৰ পৰা যথেষ্ট ফল দেখুৱাব পাৰিব বুলি আশা ৰাখিছোঁ।